যুৱ লেখক আছিক আহমেদৰ বিবিধ বিজ্ঞান গ্ৰন্থ উন্মোচন। ভাৰতজন বিজ্ঞান যাত্ৰাৰ সম্পাদক ডক্টৰ মনোজ কুমাৰ পাটোৱাৰীয়ে উন্মোচন কৰে গ্ৰন্থখন। নলবাৰী জিলাৰ বৰভাগ ৰাজচক্ৰৰ অন্তৰ্গত ৰাইমাধা গাঁৱৰ প্ৰতিভাসম্পন্ন যুৱক তথা লেখক আছিক আহমেদৰ বিবিধ বিজ্ঞান গ্ৰন্থখন IMC-MS-ৰ প্ৰেক্ষাগৃহত ভাৰতজন বিজ্ঞান যাত্ৰাৰ সম্পাদক ডক্টৰ মনোজ কুমাৰ পাটোৱাৰীয়ে উন্মোচন কৰি প্ৰতিভাৱান যুৱকগৰাকীৰ সৃষ্টিক শলাগ জনায়। উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত সভাপতিত্ব কৰে IMC-MS-ৰ অধ্যক্ষ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ নেতা মুন তালুকদাৰে। উক্ত গ্ৰন্থখনত বিভিন্ন বিষয়ৰ আঁৰত থকা বিজ্ঞান সম্পৰ্কে সহজ সৰল ভাষাত অৱগত কৰা হৈছে বুলি যুৱ লেখক আছিক আহমেদে জানিবলৈ দিয়ে। উক্ত অনুষ্ঠানটোত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি ছাত্ৰ আছিক আহমেদক অভিনন্দন জনাই ভাস্কৰ্য শিল্পী কিশোৰ বেজবৰুৱা, এনিটক্সৰ পৰিচালন সম্পাদক নেত্ৰজিৎ বৰা, প্ৰতিদিন টাইমছৰ সাংবাদিক সমীৰণ বৰঠাকুৰ, নেশ্যন এনিৰ সাংবাদিক বিজিত কলিতা আৰু টাইমেটৰ সাংবাদিক ৰচেন গগৈ আদি। আছিক আহমেদৰ এখন বিশেষ কিতাপ বিবিধ বিজ্ঞান আৰু সাংবাদিকতাৰ ছাত্ৰ আছিকৰ এই কিতাপখন বা গ্ৰন্থখন উন্মোচন কৰিবলৈ পাই আমি অত্যন্ত আনন্দিত হৈছোঁ। আৰু এজন সৰু আৰু সাংবাদিকতাৰ ছাত্ৰ যিহেতু তেওঁ, গতিকে বিবিধ বিজ্ঞান এখন কিতাপ নিশ্চিতভাৱে কিতাপখনে নতুন প্ৰজন্মৰ যিসকল ছাত্ৰ ছাত্ৰী, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে যি বিজ্ঞানৰ কথা জানিব বিচাৰে তেওঁলোকৰ বাবে যথেষ্ট উপকাৰী এখন কিতাপ। আৰু মই ভাবোঁ যে সকলোৱে যদি অধ্যয়ন কৰে বিজ্ঞানৰ বহু নজনা কথা জানিবলৈ পাৰিব। আৰু আছিকক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইমান কম বয়সতে তেওঁ দ্বিতীয়খন গ্ৰন্থ উন্মোচন কৰিছে, নিশ্চিতভাৱে এটা অত্যন্ত ভাল লগা কথা। আৰু আছিকৰ অনাগত দিনবোৰ উজ্জ্বল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা টু জেড।